আচলতে অনুভৱ বহুত ভাল লগা অনুভৱ আৰু ইমান ঠাণ্ডাৰ মাজতো যিসকল ৰাইজৰ আদৰ আৰু ভাল পোৱা তাৰ বাবে মই সঁচাই বহুত সুখী ধন্যবাদ জনাইছোঁ সকলোকে আৰু আপোনালোকৰ চেনেলৰ যোগেদিও সকলোকে যিসকলে মোক শুভেচ্ছা জনাইছে সকলোকে মোক ধন্যবাদ জনাইছোঁ প্ৰবল হিতকো নেওচি শ লোকে আজি আদৰি আনিছে তোমাক তই ভাবিছিলানে এনেকুৱা ফলাফল লাভ কৰিম বুলি আচলতে আশা এটা আছিলে এইটো মোৰ যিহেতু দ্বিতীয়টো এটেম্প হয় গতিকে এটা আশা আছিলে কিন্তু আশা নিৰাশাৰ মাজত আগবাঢ়ি গৈছিলোঁ আৰু এইবাৰ আচলতে ইমান ভবা নাছিলোঁ যে ফলাফল হ'ব বা নহ'ব মাত্ৰ প্ৰিপেৰেশ্যন চলাই গৈছিলোঁ আৰু যিহেতু ফলাফলটো পাই নিশ্চয় ভাল লাগিছে কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে বহুত ভালেই লাগিছে তাৰমানে কি ক'বৰ ভাষা নাই বুলি কৈছোৱে নহয় ইতিমধ্যে আমি মানে ইমান মানুহৰ হিতটো মানে ওলাই আহিছে ৰাইজ আজি ৰাতিপুৱাৰে পৰা ৰখি আছে তেখেতে আহিব বুলি গম পোৱা পৰাই তাৰমানে মানুহ উৎফুল্লিত হৈ আছে তাকে সুস্মিতাক কেনেকৈ কোন সময়ত লগ পাম তেনেকুৱা ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ ভাষা মানে মনৰ উদ্গৰণি এটা লাগি আছিলে কিন্তু অৱশেষত লগ পাই বহুত ভাল লাগিছে আৰু যাতে সুস্মিতাক অনুকৰণ কৰি আমাৰ উঠি অহা প্ৰজন্ম আৰু ধুনীয়াকৈ আগবাঢ়ি যাওক আমি তাকেই কামনা কৰিছোঁ আৰু যাতে এগৰাকী সুস্মিতা নহয় আৰু আমাৰ এই অঞ্চলৰ পৰা আৰু শ সুস্মিতা ওলাই যাওক আমি তাকে